আজি বিশ্ব হাতী দিৱস মূলতঃ হাতী সংৰক্ষণৰ বাবেই এই দিৱসটো বিশ্বজুৰি উদযাপন হৈ আহিছে আৰু কাজিৰঙাও ব্যতিক্ৰম নহয় কাৰণ কাজিৰঙা বুলি ক'লেই এশিঙীয়া গড়ৰ লগতে আমি আপুনি কৈছে বিগ ফাইভ বিশেষভাৱে উল্লেখযোগ্য আৰু হাতী তাৰ অন্যতম আৰু তাৰ লগতে আচলতে অসমত 5খন হাতী সংৰক্ষিত বনাঞ্চল আছে তাৰ এখন হৈছে আমাৰ কাজিৰঙা কাৰ্বি আংলং হাতী সংৰক্ষিত বনাঞ্চল এলিফেণ্ট ৰিজাৰ্ভ তো গতিকে হাতীৰ এটা গুৰুত্ব আছে প্ৰকৃতিত আৰু তাৰ লগতে কিন্তু আমি কাজিৰঙাবাসী হিচাপে এটা কথা গৌৰৱেৰে আমি ক'ব পাৰোঁ যে গোটেই অসম জুৰি যি হাতী মানুহৰ সংঘাত দেখিবলৈ পোৱা যায় সেই সংঘাত কিন্তু এই কাজিৰঙাত দেখিবলৈ পোৱা নাযায় এক অৰ্থত ক'বলৈ গ'লে হাতী মানুহৰ এক সহাৱস্থানৰ উদাহৰণ হৈছে এই কাজিৰঙা গতিকে কাজিৰঙাৰ মানুহে হাতীক শ্ৰদ্ধা কৰে সন্মান কৰে যদিও কেতিয়াবা হাতী আহি পেলাই কৃষিভূমিৰ অনিষ্ট কৰিছে বহু ঠাইত দুই এটা বিক্ষিপ্ত ঘটনা অৰ্থাৎ মানুহ মৃত্যুমুখত পৰিছে তথাপিও কিন্তু হাতীৰ ওপৰত যে এটা প্ৰতিশোধৰ মন লৈ কাজিৰঙাবাসী থাকে তাৰ কোনো উদাহৰণ নাই গতিকে আজিৰ এই পবিত্ৰ দিনটোত বিশ্ব হাতী দিৱসৰ দিনা সকলোকে আমি শুভেচ্ছা জনাইছোঁ আৰু এই প্ৰকৃতিত আচলতে ভগৱান প্ৰদত্ত এই প্ৰকৃতিত প্ৰত্যেক জীৱ জন্তুৰ জীয়াই থকাৰ অধিকাৰ আছে গতিকে হাতীৰো আছে আৰু হাতীয়ে প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰাৰ ক্ষেত্ৰত এক সুন্দৰ অৱদান হাতী আগবঢ়াই আহিছে গতিকে আমি কৈছোঁৱেই যে হাতী থাকিব লাগিব মানুহ থাকিব লাগিব চৰাই চিৰিকটি সকলো থাকিব লাগিব গতিকে হাতীৰ দিৱসৰ শুভেচ্ছা জনালোঁ